দেউতাকক মাতিয়েই নাপালে, নমস্কাৰ কৰিয়ে নাপালে, দেউতাক যেতিয়া শেষ নিশ্বাস ত্যাগ কৰিব তেতিয়া চুৰিয়াখন পিন্ধি পেলাই টিমতে ভকতি বুলি গোৱা মানুহ আমাৰ মাজত আজিও আছে। অন্য দেৱতাৰ গুৰিত গৈ পেলাই হৰিনাম গায়, অন্য দেৱতাৰ গুৰিত গৈ পেলাই কীৰ্তন পাঠ কৰে, অন্য দেৱতাৰ গুৰিত গৈ পেলাই গীতা পাঠ কৰে। এইবিলাক হৈ থকা বেমাৰ। আপুনি তিনি ঘৰৰ সিফালে মানুহ ঘৰত মাত এষাৰ জীৱন্তত লগাবলৈ নাযায়, কিন্তু মৃত্যুৰ পাছত আপেল কমলা লৈ পেলাই মাত লগোৱা মানুহ বহুত আছে। আপোনাৰ নামঘৰীয়াজনক চাইকেলে গটা মাৰি থৈ আহিছে, আহি পেলাই নামঘৰত কৈছে মোক কৃপা কৰিবা। নামঘৰীয়াজনকে গোৰ মাৰি থৈ আহিছে আপুনি, আহি পেলাই নামঘৰত কৈছে প্ৰভু সেইটো ভগৱন্তই কৃপা কৰিবনে? এইকাৰণে ভগৱন্ত কপিলে কৈছে মা তুমি ভাগৱত গীতা এইবিলাক শুনাত মোৰ আপত্তি একো নাই, কিন্তু সকলোৰে মুখে শুনিলে তুমি কৰ্মৰ মলিবিলাক দূৰ কৰিব নোৱাৰিবা। এইটোহে ডাঙৰ কথা। এতিয়া কপিলে কৈছে ভগৱন্তৰ বাণী একেখিনি কথাকে ভগৱন্তে অৰ্জুনক কৈছে যে যেতিয়ালৈকে তুমি অহংকাৰ নামৰ ইন্দ্ৰিয়টোৰ লগত সম্পৰ্ক ৰাখিবা তেতিয়ালৈকে তুমি ঈশ্বৰৰ কথা ক'ব পাৰিবা, কিন্তু জীৱবিলাক সংস্কাৰ কৰিব নোৱাৰিবা। এৰা যেবে মদ গৰ্বে মূৰ বুলয় বচন অন্য দেৱতাত জানা তাহাৰ যতন। হে অৰ্জুন, যি জীৱই অহংকাৰভাৱে পাঠ কৰে, যি জীৱই অহংকাৰভাৱে মানুহক কথা কয়, সেই জীৱই অন্য দেৱতাক বেকেটত পূজা কৰিবই। কিয়? এৰা মই হেন দেৱতাক নকৰিলে মতি অৱশ্যে ধনঞ্জয় যাইবা অধোগতি। এতিয়া ভাগৱত পঢ়িলেও আপুনি অধোগতি হ'ব। কিয়? এই ৰাম কৃষ্ণক নভজি মিছাই মাত্ৰ শাস্ত্ৰ পঢ়ে, মইনা শালিকা ভাটোৰ যেন বাণীৰে। কপতি বৈষ্ণৱ সিটো কহে না নামত দিন ৰাত্ৰি পঢ়ে শুনে গীতা ভাগৱত। অগুপ্ত কৰি কৰে অন্য দেৱক পূজন নুহিকে বৈষ্ণৱ সিটো নুহি সাধুজন। গতিকে এতিয়া আমাৰ মতত বেমাৰবিলাক হৈ আছে। অন্য দেৱতাৰ গুৰিত গৈ পেলাই হৰিনাম গায়, অন্য দেৱতাৰ গুৰিত গৈ পেলাই কীৰ্তন পাঠ কৰে, অন্য দেৱতাৰ গুৰিত গৈ পেলাই গীতা পাঠ কৰে। এইবিলাক হৈ থকা বেমাৰ। এইকাৰণে কপিলে কৈছে মা বেদমন্ত্ৰে প্ৰতিমাক কৰিয়া অৰ্চন। মনত ৰাখিবা মা, তুমি সকলো কথা জানিলেও নহ'ব, প্ৰয়োগ নীতিবিলাক মোৰ পৰা শিকি ল'ব লাগিব। যে বেদমন্ত্ৰে প্ৰতিমাক কৰিয়া অৰ্চন কিছু ফল নাহি মাও সবে বিড়ম্বন। আপুনি মঠ মন্দিৰত গৈ পেলাই কৃষ্ণ বুলি ক'ব পাৰিব, তাত কৃষ্ণই কৈছে কৃপা মই কৰিব নোৱাৰোঁ। ক'ত কৰিব লাগে? য'ত কৰিব লাগে তাত যদি নকৰে, আপুনি আন্দাজতে কৈ থাকে মানে কৃষ্ণ কৃষ্ণ কৈ থাকোঁ, য'ত লাগে লাগি যাওক, এইটো কথা নহয়। য'ত নাথাকে, কি নাথাকে? কীৰ্তন দশম পুথি থাকয় যথাত সাক্ষাতে মাধৱময় থাকিব তথাত। কীৰ্তন দশম য'ত নাথাকে তাত আপুনি কৃষ্ণ বুলি কোৱা অধিকাৰ নাই। আৰু চৈতন্য মানুহৰ ওচৰত কৃষ্ণ বুলি কোৱাৰ বাহিৰে জড় পদাৰ্থ কৃষ্ণ বুলি কোৱা অধিকাৰ নাই। আমাৰ এতিয়া তেনেকুৱা হৈ আছে বা দেউতাকক মাতিয়েই নাপালে, নমস্কাৰ কৰিয়ে নাপালে, দেউতাক যেতিয়া শেষ নিশ্বাস ত্যাগ কৰিব তেতিয়া চুৰিয়াখন পিন্ধি পেলাই টিমতে ভকতি বুলি গোৱা মানুহ আমাৰ মাজত আজিও আছে। কিন্তু কপিলে সেই কথাটো কোৱা নাই। মা জীৱন্ততে পূজা কৰিবা, মৃত্যুৰ পাছত পূজা কৰিব পাৰিবা, কিন্তু সেই পূজাই তেওঁ গ্ৰহণ কৰিব
নোৱাৰিব। কিয় নোৱাৰিব? এই শৰীৰৰ অৰ্থে কৰ্ম কৰৈ নানা, প্ৰাণ গ'লে সৱ হৈব জানানে নাজানা। এৰাম কাষ্ঠ যেন থাকিবে ক মাটিতে পৰিয়া, এই দেহ আপোনাৰ বোল কি লাগিয়া। ইষ্ট মিত্ৰ অসুচিবোৰ লিয়া নকৰিবে দৰিখন। সেইকাৰণে বাপ বান্ধৱসকলে একদম আসনৰ পৰা অনুৰোধ এটা জনাইছোঁ, আমাৰ গাঁৱত যদি কোনোবা নৰিয়াত পৰি থাকে, পাৰিলে সেই সময়তে আৰ্থিকভাৱে পাৰিলে 2 টকা সহায় কৰিব, আৰু পাৰিলে অকণমান দিহা পৰামৰ্শ দিব। কিন্তু আপুনি এনেকৈ নাযাব বোলে একেবাৰে মাত লগামগৈ বুলি কোৱা মানুহ আমাৰ মাজত আজিও আছে। বোলে একেবাৰে যাম আৰু দেই, 2 বাৰ নাযাওঁ। আপুনি 3 ঘৰৰ সিফালে মানুহ ঘৰত মাত এষাৰ জীৱন্তত লগাবলৈ নাযায়। কিন্তু মৃত্যুৰ পাছত আপেল কমলা লৈ পেলাই মাত লগোৱা মানুহ বহুত আছে। গতিকে আমি গাঁৱত যে বসবাস কৰিছোঁ, অকল ধৰ্ম অকল কৃষ্ণ বুলি ক'লে নহ'ব। বিপদত যদি আমাৰ কোনোবা এজন পৰিছে, যদি আমি সঁচাকৈ গম পাওঁ, আমি পাৰিলে এষাৰ মাত দিয়া মানে এগিলাচ অমৃত খালে যিমান আপোনাৰ গতি পাব, সেই বিপদৰ সময়ত যদি আপুনি আপোনজনৰ মাত এষাৰ পায়, সেইজনে বাৰু অলপ ভাল পাবনে? কিন্তু আমাৰ ব্যৱস্থাটো কি হৈছে, যেনে যাওক আৰু একেবাৰে এনেকৈ বুলি নক'ব, আপোনালোকে একদম মনৰ পৰা ত্যাগ কৰিব লাগিব, যিটো ভগৱন্তই নিষিদ্ধ কৰিছে। গতিকে এতিয়া কপিলৰ পৰামৰ্শ সেইটোৱে, মা ঈশ্বৰৰ বাণীবিলাক প্ৰয়োগ কৰোঁতে ঈশ্বৰ থাকিব লাগিব। ঈশ্বৰ নথকা জেগাত তুমি ঈশ্বৰৰ বাণীবিলাক প্ৰয়োগ কৰিব পাৰিবা, কিন্তু তুমি ভগৱন্তৰ কৃপা লাভ কৰিব। আমাৰ তেনেকুৱা হৈছে নহয়, আপোনাৰ নামঘৰীয়াজনক চাইকেলে গটা মাৰি থৈ আহিছে, আহি পেলাই নামঘৰত কৈছে মোক কৃপা কৰিবা। নামঘৰীয়াজনকে গোৰ মাৰি থৈ আহিছে আপুনি, আহি পেলাই নামঘৰত কৈছে প্ৰভু সেইটো ভগৱন্তই কৃপা কৰিবনে? এতিয়া ভগৱন্তই কি বুলি কৈছে? প্ৰাণীক নিন্দিয়া যদি মোকেহে পূজয়, মই য'ত থাকোঁ তাতে তুমি নমস্কাৰ নকৰিলা, ইয়াত আহি পেলাই নমস্কাৰ কৰিলা। প্ৰাণীক নিন্দিয়া যিটো মোকেহে পূজয়, তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয়। গতিকে আমি সেইকাৰণে দেখাজনক শ্ৰদ্ধা কৰিব লাগে, দেখাজনক নমস্কাৰ কৰিব লাগে, দেখাজনক বেদৰ বাণী প্ৰয়োগ কৰিব লাগে। এইবিলাক যদি আমাৰ অভ্যাসবিলাক আমি আমাৰ যোগেদি কৰি উত্তৰ পুৰুষক নিদিওঁ, মনত ৰাখিব উত্তৰ পুৰুষে কৃষ্ণ বুলি নামঘৰ নাপালে ক'তো কৃষ্ণ বুলি নকোৱা হৈ যাব। সেইকাৰণে প্ৰাণী জগততে আত্মা ৰাম আছে, আত্মা ৰাম থকা জেগাতহে কৃষ্ণ বুলি ক'ব লাগে। জড় পদাৰ্থৰ ওচৰত কৃষ্ণ বুলি কৈ লাভ নাই বুলি এইকণ সময়লৈকে কপিল প্ৰভুৱে মাতৃক জ্ঞান দিবৰ চলে আমাৰ জগতৰ কল্যাণৰ কাৰণে দিছে বুলি নাৰায়ণ দাস ঠাকুৰ এটাই ফকৰত লিখিছে।